নমস্কাৰ বন্ধুসকল, মই আহিছোঁ তিনিচুকীয়া জিলাৰ ক্ষেত্ৰজন চাহ বাগিচা। তাতে বহু পৰিৱেশৰ চাহ বাগিচা শ্ৰমিকৰ পৰিৱেশ বেয়া আছে আৰু এইখিনি দেখাবৰ কাৰণে তাত চবতকৈ ডাঙৰ কথা হৈ গ'ল যিজন মেনেজাৰ আছে সেই মেনেজাৰজনে বৃহত্ত গাফিলতি কৰি তেখেতে কাম কৰাই আছে আৰু গোলামৰ টাইপৰ কাম কৰাইছে। সেইখিনি মই দেখাব বিচাৰিম আৰু লগতে যি চিকিৎসাৰ ব্যৱস্থা আছে, যি ডিছপেঞ্চেৰী আছে, সেইখিনি একেবাৰে অৱস্থা বেয়া, যাতে শ্ৰমিকে যেনেকুৱা ধৰণৰ চিকিৎসা পাব লাগে, যিলোকে চিকিৎসা পোৱা নাই, ঘৰ নাই, বহু ধৰণৰ সমস্যা আছে যি ক্ষেত্ৰজন চাহ বাগিচা সমস্যা শেষ নহ'ব। সেইখিনি মই দেখাব বিচাৰ কৰিম আৰু কিছু মহিলা শ্ৰমিক আছে তেখেতসকলৰ লগত কথা পাতিম। আহক কেনেকৈ ধৰণে তেখেতসকলে মন্তব্য আগবঢ়ায়। कितना लेटरा होते हाँ, बागान में कितना लेटरा होते हमनी है खूंदीला वो तो नहीं खूंदे मतलब अंदर गोड़ में घाव होते यहाँ आबो पानी पानी दवाई दे भाल दवाई नहीं दे कार गोड़ में घाव रही घावे रही बढ़ते रही कोनो दिन भाल दवाई रखेला पानी लगे तो भाल से दवाई पानी करे के लगे हमनी चुपे रहीला जे कुकुर रोकन काम करू है धमकाए बागान में जाए कुकुर रोकन काय कर दे माइकी गिला के धमकाए तो घर दूरा ठीक है हाँ ओकर तो भालो घर दूरा बिल्डिंग है भाले पात है ने घर में स्नान धुआन करो थे लेटरिन है बाथरूम है की लाई हमने है टेम्पोरी মানে মেনেজারটা গোলাম টাইপ কাম করাই খুঁজে। हाँ धमकाए के काम करवाएला तो कुकुर को नाचवा लागी तो हमने के कुकुर होए के नहीं थे ना हमने इतना काम पूछती इतनी छुआ पुता के पढ़ाई पैसा नहीं होला हम काम करबो तबे ने छुआ पुता के पढ़ाबे लिखाबे और उन सब के खाना खोरा के खिया करके जाला दरमा ओ बैंक में जल्दी पैसा नहीं देला बागान के दरमा के हमनी के बैंक में करते एक तो दरमा आने गेल न अंदर एक काम फुटिया होला राशन पानी नहीं देथे दरमा नहीं देथे आज जब बैंक नहीं भेल आज फुटिया एने फालतू में फुटिया हो जाए जब तो उठा बोले आज फुटिया के हमनी के हाजरा देख रहे राशन टा देख रहे की कर पैसा कुछ नहीं दे गाड़ी का लगी भीड़ में हमनी के এখন हमारे बागान में दरमा टा पाए हाजरा देला फुटिया होला हमनी के सीधा बागान में अच्छा तो ये अस्पताल के व्यवस्था कोनो नहीं कर नहीं है जाई के देख न ठीक के नीचे जाई ऑर्डर भर ऊपर से पानी देखबे जा तो ठीक के এখন তো মানে লাগি के टेबल के लड़ाई हां गोटाय पानी चुवत है ना व्यवस्था नहीं करेला तो हिया ক্ষেত্ৰজন চাহ বাগিচা এইটো চিকিৎসালয় মা ডিছপেঞ্চেৰী এখনি হয়। তেখেতৰ ভিতৰলৈ মই সোমাই যাম, কেনেকুৱা ধৰণৰ দৃশ্য আপোনালোকে নিজে চকু দি চাব আৰু সেইখিনি মই আখ্যাত আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আহক কেনেকুৱা ধৰণৰ চাওক, কেনেকুৱা ধৰণৰ এই যি হস্পিটেল বা চিকিৎসালয় ব্যৱস্থা একো ব্যৱস্থা নাইকিয়া এনেকুৱা ধৰণৰ হৈ আছে অৱস্থা। চাওক ফেন চেন একো এনেকুৱা ধৰণৰ একো নাই আৰু গোটেইখিনি একেবাৰে অৱস্থা বেয়া। গোটেইখিনি আপোনালোকক গোটেই দৃশ্যটো মই দেখাইছোঁ। এনেকুৱা ধৰণৰ চাহ বাগিচাৰ যিজন পৰিচালকে তেখেতে ব্যৱস্থা কৰিব লাগিছিলে, কিন্তু এটা ব্যৱস্থা একো নাই। আৰু এইখিনি চাওক এনেকুৱা ধৰণৰ শ্ৰমিকক আজিও এই এনেকুৱা ব্যৱস্থাত থোৱা হৈছে বা শ্ৰমিকৰ ব্যৱস্থা চিকিৎসালয় স্বাস্থ্যৰ বহু কথা কোৱা হয়, কিন্তু স্বাস্থ্যৰ বিষয়ত একো নাই বুলি দেখাম অৱস্থাৰ ভিতৰত তেনেকুৱা ধৰণৰ কিছু দৃশ্য আছে। আৰু অকণমান এইকেইটা দেখিছে আপোনালোকে এই চাওক কেনেকুৱা ধৰণে ভিতৰলৈ সোমাই আহিছোঁ। এনেকুৱা ধৰণৰ চাওক ব্যৱস্থাখিনি একেবাৰে মানে নগণ্য, যি পূৰা ইয়াতে একো সিহঁতৰ ছিষ্টেম বা স্বাস্থ্যৰ একো ব্যৱস্থা নাই। স্বাস্থ্য যিখন হয় স্বাস্থ্যৰ মানুহে ভাল থাকিবৰ কাৰণে কোৱা যায়, কিন্তু একো ব্যৱস্থা নাই বুলি দেখিছে আপোনাৰ। গোটেইখিনি এইটো ফুটা হৈ আছে আৰু ইয়াত পানী পৰে। স্বাস্থ্য কি ভাল থাকিব যিটো স্বাস্থ্যৰ এই ঘৰটো বনোৱা হৈছে, ঘৰটোৰ ব্যৱস্থা এনেকুৱা ধৰণৰ গোটেই ৱালখিনি ফাটি গৈছে। কালি পৰহিও পৰিব পাৰে এনেকুৱা অৱস্থা আছে। হয় বন্ধুসকল, মই ডিছপেঞ্চেৰী যিটো চিকিৎসালয় তাৰ ভিতৰলৈ মই সোমাই আহিছোঁ আৰু তাৰ দৃশ্য কিছু আপোনালোকক দেখাব বিচাৰিছোঁ। চাওক কেনেকুৱা ধৰণৰ গোটেই ফুটা হৈ আছে আৰু একো ব্যৱস্থা নাই ইয়াত, না বহিবৰ কাৰণে ব্যৱস্থা, না কেনেকুৱা ধৰণৰ কিবা কৰিবৰ কাৰণে নাৰ্ছ আছে, নাৰ্ছ বাইদেউ আছে, দৰৱ চৰৱ এনেকুৱা ধৰণৰ তেখেতত থোৱা আছে। মানে একেবাৰে অৱস্থা বেয়া আছে। চাওক মই ইমানতেই সামৰাৰ মই ভিডিঅ'টো মানে বন্ধ কৰাৰ আগে মই ক'ব বিচাৰিছোঁ, আমাৰ যিহেতু
লোকেল বা আমাৰ সমষ্টি তিনিচুকীয়া সমষ্টিৰ আমাৰ যিজন MLA বা যি শ্ৰম মন্ত্ৰী যে তেখেতে যিসকল শ্ৰমিকৰ পৰা তেখেতে মন্ত্ৰী হৈছে আৰু এই শ্ৰম মন্ত্ৰী সঞ্জয় এই ডাঙৰীয়াক জনাব বিচাৰিছোঁ যিহেতু এই ক্ষেত্ৰজান চাহ বাগিচা আপোনাৰ পৰা বেছি দূৰ নহয় গতিকে আপুনি অকণমান চকু দিব আৰু চকু ফুৰাই অকণমান চিকিৎসালয়ত যাতে শ্ৰমিকৰ স্বাস্থ্য ভাল হয় সেই চিকিৎসাটো যাতে ভাল কৰণত উন্নতকৰণত কৰিব পৰা যায় সেইখিনি লৈ আপোনালোকে অকণমান চকু দিব বুলি মই ইয়াতে মোৰ ইউটিউব চেনেলৰ পৰা বিদায় লৈছোঁ আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।